তো এই বস্তুখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত মই ধুনীয়াকৈ লেপি দিছোঁ কাঁহৰ বাতিত। তাৰপিছত লেপি দিয়াৰ পিছত মই ভালদৰে ভিম বাৰী দি ধুই লৈছোঁ আৰু ধোৱাৰ পিছত ভালদৰে মই চাফা কৰি লৈছোঁ। চাফা কৰাৰ পিছত মোৰ বাতি একেবাৰে চিকচিকীয়া হৈ উঠিছে, দেখিছেনে? আগতকৈ বহুতখিনি চাফা হৈ গ'ল। নমস্কাৰ, পুনৰবাৰ সকলোকে মইনা টিভিলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মই আজি আপোনালোকলৈ এটা টিপ লৈ আহিছোঁ। আপোনালোকে টাইটেলৰ থাম্বনেইলত গম পাইছে চাগে, বহুতেই ভাল পাব আপোনালোকে। আৰু ঘৰতে থকা দুটা বস্তুৱে মই আজি কাঁহৰ বাচন বৰ্তনবিলাক কেনেকৈনো চাফা কৰিলে তাৰে এটা টিপ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ সকলোৰে উপকৃত হ'ব বুলি ভাবিছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু ঘৰতে দুটা বস্তুৱে আপোনালোকে অতি কম সময়তে আৰু কম খৰচতে আপোনালোকৰ কাঁহৰ বাচন বৰ্তনবিলাক বহুতেই চাফা হৈ যাব। তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে মই লৈছোঁ মোৰ লেতেৰা কাঁহৰ বাচন বৰ্তনবিলাক, আৰু বহুত লেতেৰা হৈ আছে আৰু যিমানবাৰ ভিম বাৰী দি ধুলেও কাঁহৰ বাচন বৰ্তনবিলাক নাযায়। আৰু মই যিটো টিপ লৈ আহিছোঁ সেইটো টিপ আপোনালোকে বহুত ভাল ৰিজাল্ট পাব, আপোনালোকে আচৰিত পাব। আৰু দেখিছে ইয়াতে মোৰ কাঁহৰ বাতিখিনি বেখুটি আছে আৰু বহুত লেতেৰা হৈ আছে। সেইটো কাৰণে ভাবিলোঁ মই আজি এইটো টিপটো আপোনালোকলৈ মই নিজে ইউজ কৰি চালোঁ, বহুতেই ভাল ৰিজাল্ট পালোঁ আৰু ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ। ইয়াতে মই এটা বাতি লৈছোঁ। বাতিত আমি যিটো কিটচেনত ব্যৱহাৰ কৰোঁ ৰুটি বনাবলৈ সেইটো আঠা লৈছোঁ। মই ইয়াতে আপোনালোকে মই 4-5 চামুচমান লৈছোঁ। আপোনালোকে নিজৰ বাচনখিনি চাই লৈ ল'ব, জোখটো লৈ ল'ব। মই ইয়াতে বাচনখিনি চাই মই ইয়াতে আটাখিনি লৈ লৈছোঁ। আৰু আটাখিনি লৈ লোৱাৰ পিছত ইয়াতে মই লৈছোঁ নিজৰ ঘৰৰে নেমু। আপোনালোকৰ ঘৰতো থাকিবই। দুটা বস্তুৱেদি আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ কাঁহৰ বাচন বৰ্তনবিলাক, লেতেৰা কাঁহৰ বাচন বৰ্তনবিলাক ধুনীয়াকৈ চাফা চিকচিকীয়া কৰিব পাৰিব। ইয়াতে মই এতিয়া নেমু টেঙা ৰসখিনি ধুনীয়াকৈ চেপি দিম। আপোনালোকে এনেকৈ কাটি মেলি ধুনীয়াকৈ আঠাখিনি চেপি দিব। আৰু সকলোৰে ঘৰত আঠা থাকেই, সকলোৰে ঘৰত নেমু টেঙাও থাকে। সেইটো কাৰণে ভাবিলোঁ আজি মই আপোনালোকলৈও ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ। মই নিজে ইউজ কৰি চাই মেলি ভালো পালোঁ, আপোনালোকৰ ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ। ইয়াতে মই নেমু টেঙা ৰসখিনি গোটেই ৰসখিনি চেপি দিলোঁ। আৰু ৰসখিনি চেপি দিয়াৰ পিছত ভালদৰে আটাখিনিৰ লগত মই মিক্স কৰি ল'ম। আৰু গোটেই নেমু টেঙা ৰসখিনি মই ইয়াতে দি দিছোঁ, 2টা নেমু টেঙা ৰস। আৰু যদি আপোনালোকে টেঙা বেছি ঘৰত থাকে তেতিয়াহ'লে আপোনালোকে আৰু 2-3টা নেমু ৰসো দিব পাৰে ইয়াতে। আৰু ইয়াতে দিছোঁ মই ভিনেগাৰটো অপশ্যনেল হয়, আপোনালোকে যদি ঘৰত থাকে লগাব পাৰে, আৰু যদি ঘৰত নাই আপোনালোকে স্কিপ কৰিব পাৰে। মোৰ ঘৰত আছে কাৰণে ইয়াতে মই এটা মুকনিত এবাৰ দি দিছোঁ। দেখিছে ভিনেগাৰ, আৰু ভিনেগাৰে আমাক বাচন বৰ্তনবিলাক বহুত চাফা কৰে। সেইটো কাৰণে ভাবিলোঁ ঘৰত আছে যেতিয়া মই ভিনেগাৰ 1 চামুচমান দি দিলোঁ। আৰু যদি আপোনালোকৰ ভিনেগাৰ নাই আপোনালোকে স্কিপ কৰিব পাৰে ভিনেগাৰটো। এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে এনেকৈ ভালদৰে মিক্স কৰি ল'ব আৰু এনেকৈ থেপথেপীয়া কৰি ল'ব যাতে বাচনখিনিত লেফিবলৈ সুবিধা হয়। তেনেকৈ এটা টাইপত কৰিব, বেছি জুলীয়াও নকৰিব। দেখিছে মই এতিয়া লেফি ল'ম। য'ত মোৰ লেতেৰা আছে সেই গোটেই বাতিটোত মই এনেকৈ কাঁহৰ বাতিটোত এনেকৈ লেপি দিছোঁ। আপোনালোকে তেনেকৈ লেপি দিব। মই গোটেই যিমানখিনি মোৰ লেতেৰা বাচন আছে সিমানখিনি মই কাঁহৰ বাচন বৰ্তনবিলাক মই এনেকৈ লেপি দিম। আপোনালোকে তেনেকৈ লেপি দিব। আপোনালোকে ভাবিব নোৱাৰে এটা ৰিজাল্ট, বহুত আপোনালোকে আচৰিত হৈ উঠিব আৰু বহুত চিকচিকীয়া হ'ব আপোনালোকৰ কাঁহৰ বাচন বৰ্তনবিলাক। মই এনেকৈ বাকী থকা বাতি আৰু কাঁহীবিলাক মই এনেকৈ ভালদৰে মই লেপি ল'ম। আপোনালোকে তেনেকৈ লেপি দিব, মই যেনেকৈ লেপি দিছোঁ। যিমান লেতেৰা আছিলে কাঁহৰ বাচন বৰ্তনবিলাক মই এনেকৈ লেফি দিলোঁ। যিটো মই বস্তু ইনগ্ৰিডিয়েণ্টখিনি বনাইছিলোঁ এনেকৈ আপোনালোকে লেফি ল'ব। আৰু তাৰপিছত ইয়াতে মই শুকাবলৈ দিম। এতিয়া মই 2-3 ঘণ্টাৰ পিছত আহিলোঁ, একেবাৰে শুকাই গ'ল। এতিয়া মই টিউবৱেললৈ আহিলোঁ। এনেকৈ আপোনালোকে শুকাবলৈ দিব। আৰু যিহেতু মোৰ বহুত কাম আছিলে সেইখিনি কাম কৰি মেলি থাকোঁতে 3-4 ঘণ্টামানেই হৈ গ'ল। এতিয়া মই ভিম বাৰ লৈছোঁ, আৰু ভিম বাৰ লৈ পিনে এনেকৈ কাঁহী বাতি ধোৱা এটা বস্তু এটা লৈ ল'ব। এনেকৈ মই মাজি দিছোঁ, আপোনালোকে তেনেকৈ মাজি দিব। মই যেনেকৈ মাজি দিছোঁ আৰু যিমানবাৰ ভিম বাৰ দি ধুলেও মানে গুচি নাযায়। এনেকৈ আপোনালোকে টিপটো কৰি ল'ব বহুত ধুনীয়াকৈ। আপোনালোকৰ কাঁহৰ বাচন বৰ্তনবিলাক দেখিছেনে? এতিয়া মই ধুনীয়াকৈ মাজি দিয়াৰ পিছত ধুনীয়াকৈ জিলিকি উঠিছে। মই এনেকৈ মাজি দিম। এটা কাঁহৰ বাতি আপোনালোকক ভালদৰে ধুই মেলি দেখুৱাইছোঁ, ভালদৰে মাজি।
মই এবাৰ মাজি মেলি আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে দেখিছেনে বহুত চিকচিকীয়া হৈ দিছে আপোনালোকে এনেকৈ ধুনীয়াকৈ ঘৰতে থকা বস্তুৰে কম সময়ত আপোনালোকে কাঁহৰ বাচন বৰ্তনবিলাক চিকচিকীয়া কৰিব পাৰিব ঘৰতে দেখিছে মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ কাঁহৰ বাতিটো বহুত ধুনীয়াকৈ চিকচিকীয়া হৈ উঠিছে আপোনালোকে যদি এনেকৈ লেতেৰা হয় তেনেকৈ লেতেৰা হ'লে মানে কাঁহৰ বাচন বৰ্তনবিলাক এনেকৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে ফ'ল' কৰিব দেখিছে বহুত ধুনীয়াকৈ চাফা হৈ গ'ল চিকচিকীয়া হৈ উঠিছে এতিয়া মই ভালদৰে বাকী থকা বাতি কাঁহৰ বাচন বৰ্তনবিলাক মই এনেকৈ ধুই ল'ম মাজি ল'ম আপোনালোকে তেনেকৈ মাজি দিব মই আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে বিম বাৰী দি এনেকৈ লাষ্টত আপোনালোকে মাজি দিব বাকী থকা কাঁহৰ বাচন বৰ্তনবিলাকো মই এনেকৈ চাফা কৰি ল'ম মই বাকী থকা কাঁহৰ বাচন বৰ্তনবিলাক মই এনেকৈ ধুই লৈছোঁ আৰু বহুত চিকচিকীয়া হৈ উঠিছে আগতকৈ বহুত চাফা হৈ গ'ল কাঁহৰ বাচন বৰ্তনবিলাক যদি আপোনালোকৰ ঘৰত এনেকৈ লেতেৰা কাঁহৰ বাচন বৰ্তন থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই আপোনালোকে এবাৰ ফ'ল' কৰিব বহুতেই ভাল ৰিজাল্ট পাব আপোনালোকে এটা ভাবিব নোৱাৰা এটা ৰিজাল্ট বুলি ক'ব লাগিব বহুত ভাল পাব আপোনালোকে এনেকৈ চিকচিকীয়া হৈ উঠিব আপোনালোকে কাঁহৰ বাচন বৰ্তনবিলাক আগতকৈ মোৰ বাতিটো বহুত চাফা আৰু চিকচিকীয়া হৈ উঠিছে মই নিজে এটা বহুত ভাবিব নোৱাৰা এটা ৰিজাল্ট বুলি ক'ব লাগিব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদি নতুনকৈ চাইছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকন আপোনালোকে দবাই দিব যাতে মোৰ ন'টিফিকেশ্যনখিনি পাই থাকিব আৰু এনেকুৱা আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে চাব পাৰিব আজি ভিডিঅ' মই সিমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই